নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক জনাবলৈ লৈছো আজি মানে 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা লটাৰীখনৰ বিজয়ীসকলৰ বিষয়ে আৰু লগতে আপোনালোকক নেক্সট যিখন মানে 29 তাৰিখে পতা হ'ব লটাৰী তাৰ প্ৰশ্নটো কি সেই বিষয়েও জনাবলৈ লৈছো। ফ্ৰী লটাৰীৰ বাবে নতুনকৈ এটা চৰ্ত দিয়া হৈছে মানে মাহেকত যি দুবাৰকৈ ফ্ৰী লটাৰী পতা হয় অমূল্যবাণীৰ পৰা তাতে নতুন এটা চৰ্ত দিয়া হৈছে। চৰ্তটো হৈছে যিসকলে ইতিমধ্যে অমূল্যবাণীৰ পৰা বিভিন্ন ধৰণৰ সাৰ্ভিস লৈছে পেইড সাৰ্ভিস লৈছে তেওঁলোকে নিজেই মানে অটোমেটিক্যালি তেওঁলোকে লটাৰীত অংশগ্ৰহণ কৰা বুলি ধৰা হ'ব আৰু বাকি যিসকল মানে সাৰ্ভিস একো লোৱা নাই পেইড সাৰ্ভিস তেওঁলোকেহে প্ৰশ্নৰ উত্তৰ দিব লাগিব। এতিয়া জানক অহা 29 তাৰিখৰ ফ্ৰী লটাৰীত আপোনালোকে অংশগ্ৰহণ কৰিবৰ বাবে যেটো প্ৰশ্ন সোধা হৈছে প্ৰশ্নটো হৈছে জীৱনত বিচৰা মতে সকলো পাবলৈ বিশেষ শক্তিশালী উপায়টো কি বা মন্ত্ৰটো কি। আজি দুদিন মানৰ আগৰ ভিডিঅ'ত দিয়া হৈছে আপোনালোকে ভিডিঅ'টো চাই উত্তৰটো হোৱাটছআপত মেছেজ কৰি দিব বা ভয়েস মেছেজ কৰি দিব। চিত্ৰত দিয়া এই ফোন নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি দিব মানে ভয়েস মেছেজ কৰি দিব বা লিখি দিব আৰু ডাইৰেক্টলি আপোনালোকে সদায় ফোন কৰিবও পাৰে দুপৰীয়া 1টা বজাৰ পৰা ৰাতি 9টা লৈকে। এতিয়া জানক আজি লটাৰীৰ বিজয়ীসকল হৈছে মিছেছ ৰূপা গগৈ, তেওঁৰ ঘৰ ধেমাজিৰ বৰপাতৰীয়া গাঁৱত, তেওঁ হৈছে প্ৰথম বিজয়ী। দ্বিতীয় বিজয়ী হৈছে শ্ৰীমতী মনালিসা দেৱী, তেওঁৰ ঘৰ নগাঁৱৰ ডিমৌত। আজিৰ লটাৰীৰ তৃতীয় বিজয়ী হৈছে মিষ্টাৰ ৰুবুল গগৈ, তেওঁৰ ঘৰ তিনচুকীয়া জিলাৰ বৰগুৰিত। বিজয়ীসকলে লাভ কৰিছে ধন বৰ্ষা লক্ষ্মী কুবেৰ সেট। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।